Everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছটিত আমি পলিটিৰ আন এটি বিষয় লৈ আহিছোঁ যেটি হৈছে ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য ঠিক আছে এই ভিডিঅ'টি একেবাৰে শৰ্ট হ'ব বিকজ ফাণ্ডামেণ্টেল ডিউটিজখিনি পঢ়োঁতে আমাৰ বেছি টাইম নালাগে বাট এইটো এক্সামৰ কাৰণে কিন্তু বহুখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে গতিকে কি ফাণ্ডামেণ্টেল ডিউটিজ আছে সেইখিনি প্ৰভিজন আমি ক'ৰ পৰা লৈছোঁ বা কোনখন কমিটিয়ে সেইখিনি প্ৰভিজনৰ কথা কৈছিল তেনেকুৱা ইম্পৰ্টেণ্ট ফেক্টছবিলাক আমি ইয়াত সকলোখিনি ইনক্লুড কৰিছোঁ চ' গতিকে এই ভিডিঅ'টো চালে আপোনালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ কভাৰ হৈ যাব ঠিক আছে এণ্ড এজ ইউজুৱেল এই ভিডিঅ'টো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় ADRE 2.0 এছাম পুলিচ DHS এণ্ড APSC ডিপাৰ্টমেণ্টেল এক্সাম মানে যিমানবিলাক আহি আছে CDPO বা AAৰ নতুনকৈ এটা নিযুক্তি ওলাইছে গতিকে এনেকুৱা এক্সামবিলাকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো ঠিক আছে চ' প্ৰথমতে আমি অকণমান চাই লওঁ মিনিং অফ ফাণ্ডামেণ্টেল ডিউটিজ অ'কে So, in the context of a nation, the fundamental duties of Indian Constitution refer to a set of duties prescribed for the citizens of that nation. They act as a reminder of citizens that in addition to the enjoyment of rights, they also have to perform certain duties towards the nation they live in. ঠিক আছে So ইয়াতে কি কৈছে যে এজ এ চিটিজেন আমাক বহুখিনি ফাণ্ডামেণ্টেল ৰাইটছ দিয়া যায় ঠিক আছে আমি অলৰেডি ফাণ্ডামেণ্টেল ৰাইটছৰ ভিডিঅ' ডিছকাছ কৰিছোঁ চ' আপোনালোকে সেই ভিডিঅ'খিনি চালে ফাণ্ডামেণ্টেল ৰাইটছ কভাৰ হৈ যাব চ' ফাণ্ডামেণ্টেল ৰাইটছ যেনেকৈ দিয়া হয় আমাক যেনেকৈ মৌলিক অধিকাৰ দিয়া হয় আমি পোৱা সেই অধিকাৰৰ সুবিধাৰ কাৰণে আমি যিখিনি পাইছোঁ তাৰ পৰিৱৰ্তে আমি দেশখনকো কিবা দিব লাগিব ঠিক আছে আৰু তাৰ কাৰণে আমাক কি দিছে ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য ঠিক আছে এতিয়া সেইকাৰণে আমিও কৈছোঁ কি আমি এছপাইৰেণ্ট এইড আছামে আপোনালোকক যিমান পাৰোঁ ভেলুৱেবল মেটেৰিয়েল ভেলুৱেবল কণ্টেণ্ট প্ৰভাইড কৰিব ট্ৰাই কৰিছোঁ ঠিক আছে গতিকে আপোনালোকক কিছুমান সুবিধা দিছোঁ চ' আপোনালোকৰো ডিউটি হয় যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ঠিক আছে মই জাষ্ট ইয়াৰ লগত মিলাই ক'লোঁ আপোনালোকৰো এইটো এটা নৈতিক ডিউটি হয় যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাওক আৰু আমাৰ ভিডিঅ'ছবিলাক লাইক কৰক ঠিক আছে চ' এইখিনি আপোনালোকে কৰিব আৰু লগতে আমাৰ এইটো ইম্পৰ্টেণ্ট হয় টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপ এটা আছে গতিকে এই গ্ৰুপ দুটাত আপোনালোকে জইন কৰিব যাতে আপোনালোকে আপকামিং যিবিলাক আমাৰ আপডেট আহি থাকে সেইবিলাক সময়ে সময়ে পাই থাকে ঠিক আছে চ' মই অলৰেডি ক'লোৱে যে আমাৰ যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ দিয়া গৈছে মৌলিক অধিকাৰ দিয়া গৈছে তাৰ পৰিৱৰ্তে আমাৰ এজ এ চিটিজেন কিছুমান মৌলিক কৰ্তব্য আছে আৰু সেইখিনিৰ কথাকে কোৱা যায় ফাণ্ডামেণ্টেল ডিউটিজ বুলি ঠিক আছে চ' ফাণ্ডামেণ্টেল ডিউটিজৰ যিখিনি আইডিয়া আছিল সেইটো আমি ক'ৰ পৰা ইনস্পায়াৰ হৈছিলোঁ সেইটো হৈছে আপোনাৰ কনষ্টিটিউশ্যন অফ ৰাছিয়া ৰেষ্ট ৱাইল্ড ছ'ভিয়েট ইউনিয়ন মানে যেতিয়া লোৱা হৈছিল 1976ত তেতিয়া আপোনাৰ এইখন যিখন আমাৰ ৰাছিয়া আছিল সেইখন ৰাছিয়া বুলি কোৱা নগৈছিল অভাৰঅল USSR বুলি কোৱা গৈছিল ক'ল্ড ৱাৰৰ টাইমত আছিল এইখিনি ঠিক আছে চ' USSR বুলি কোৱা গৈছিল আৰু বৰ্তমানৰ ৰাছিয়া চ' ইয়াৰ পৰা আমাৰ যিটো ফাণ্ডামেণ্টেল ডিউটিজ লোৱা হৈছিল ঠিক আছে চ' দিজ আৰ ইনকৰ্পৰেটেড পাৰ্ট 4A এইটো ক'ত আছে পাৰ্ট 4A আছে আমাৰ কনষ্টিটিউশ্যনখনক তেনেকৈ আপোনাৰ 20টা পাৰ্টত ভাগ কৰোঁ তাৰে পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিছৰ কথা কোৱা হৈছে আৰু এইটো কেই নম্বৰ সংশোধনীৰ জৰিয়তে অনা হৈছিল 42nd ঠিক আছে 42 নং সংশোধনীৰ জৰিয়তে অনা হৈছিল আৰু এইটো কোন চনত আনিছিলোঁ আমি 1976 গতিকে প্ৰত্যেকটো লাইনে এটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' আপোনালোকে ভালকৈ মন দিব ঠিক আছে আৰু এইটো কোনে আনিছিল স্বৰণ সিং কমিটিৰ জৰিয়তে আহিছিল এইটো কুৱেশ্যন যদি কুৱেশ্যন টাফ কৰে তেতিয়াহ'লে আপোনালোকক এমেণ্ডমেণ্টৰ কথা সুধিব নাযায় কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে যিহেতু কম্পিটিশ্যন বহুত হৈছে এইখিনি বস্তু সকলোৱে জানে চ' আপোনালোকে এমেণ্ডমেণ্টৰ লগতে এইটোও মনত ৰাখিব যে কমিটি কোনখন আছিল ইয়াৰ কথা কোৱা ৰিকমেণ্ড কৰা সেইটো হৈছে আপোনাৰ স্বৰণ সিং কমিটি ঠিক আছে স্বৰণ সিং কমিটিৰ জৰিয়তে ইয়াক ৰিকমেণ্ড কৰা হৈছিল ঠিক আছে চ' অৰিজিনেলি 10 ইন নাম্বাৰ্ছ মানে অৰিজিনেলি এইটো 10টা আছিল আমাৰ পিছত আকৌ এটা এড কৰা হৈছিল সেইটো কিমান 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে সেইটো হৈছিল 2002 চনত কৰা হৈছিল ঠিক আছে 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কি এইটো আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ মই যেতিয়া পঢ়াইছিলোঁ তেতিয়াও এইটো কথা কৈছিলোঁ ঠিক আছে গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট এটা সংশোধনী হয় All the 11 duties are listed in Article 51A. এইটো আমি অলৰেডি পঢ়িলোঁ 51A of the Constitution ঠিক আছে আৰু এইটো পাৰ্ট 4A থাকে like the DPSP মানে Directive Principle of State Policy
ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিও আমি অলৰেডি পঢ়িছোঁ, নিৰ্দেশাত্মক নীতি আছিল ৰাজ্যৰ, ঠিক আছে। ফাণ্ডামেণ্টেল ডিউটিজ আৰ অলছ' নন জাষ্টিচিয়েবল, ঠিক আছে। চ' DPSPৰ নিচিনা ফাণ্ডামেণ্টেল ডিউটিজবিলাকো আপোনাৰ নন জাষ্টিচিয়েবল মানে কেনেকুৱা, আপোনালোক যদি ফাণ্ডামেণ্টেল ৰাইটছটো ষ্টেটে উলংঘন কৰে তেতিয়াহ'লে আপোনালোকক মই কি কৈছিলোঁ, আৰ্টিকল 32ৰ আণ্ডাৰত আপোনালোকে কোৰ্টত যাব পাৰে, ঠিক আছে। আৰ্টিকল 32ৰ আণ্ডাৰত আপোনালোকে কোৰ্টত যাব পাৰে। বাট DPSP বা ফাণ্ডামেণ্টেল ডিউটিজ এই দুটা যদি কোনোবাই উলংঘন কৰে, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে কিন্তু কোৰ্টত যাব নোৱাৰে, ঠিক আছে। এইটো জাষ্টিচিয়েবল নহয়, মানে বাইণ্ডিং নহয় কোৰ্টৰ জৰিয়তে, সেইটো মনত ৰাখিব। এইটো কেতিয়াবা সুধি দিব যে হুইচ অফ দি ফলোয়িং is not justiciable or which of the following is a justiciable বা or binding in court, তেতিয়াহ'লে আপোনালোকে অপশ্যনত দি দিব DPSP, ফাণ্ডামেণ্টেল ডিউটিজ, ফাণ্ডামেণ্টেল ৰাইটছ, নান অফ দি এবভ। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ফাণ্ডামেণ্টেল ৰাইটছ, কাৰণ ফাণ্ডামেণ্টেল ৰাইটছ যদি কোনোবাই উলংঘন কৰে আপোনালোকে কোৰ্টত যাব পাৰিব। বাট DPSP বা ফাণ্ডামেণ্টেল ডিউটিজ যদি উলংঘন কৰে তেতিয়াহ'লে আপোনালোকে কোৰ্টত যাব নোৱাৰে, ঠিক আছে। গতিকে অকণমান এনেকুৱা ট্ৰিকি কুৱেশ্যন, ট্ৰিকি বুলি একজেক্টলি নকওঁ, বাট কনচেপচুৱেল বেছ কুৱেশ্যন সুধিব পাৰে। চ' তেনেকুৱা কুৱেশ্যনৰ কাৰণে আপোনালোকে অকণমান ৰেডি থাকিব, বিকজ কম্পিটিশ্যন হাই হৈ গৈ আছে, ঠিক আছে। আৰু মই এইখিনিতে ক'ম যে আপোনালোকে পঢ়া পাতিটো পূৰা কৰি থাকক, বিকজ সকলোৱে কৰি আছে, ঠিক আছে। আপোনালোকে যদি দুদিন পঢ়িব এৰি দিয়ে দেন বহুখিনি মানুহ কিন্তু ৰেচত আগুৱাই যাব, ঠিক আছে। ইট ইজ একচুৱেলি ডেম ব্ৰুটেল ৰেচ, ঠিক আছে। এইটো এটা বহুত ব্ৰুটেল ৰেচ হয়। গতিকে ইয়াত যদি আপুনি নিজৰ ভৰিখন পিছুৱাই দিয়ে দেন দুজন আপোনাতকৈ আগুৱাই যাব, ঠিক আছে। চ' এক্সাম ডেট কেতিয়া হ'ব, এইটো কুৱেশ্যন মোক হোৱাটছএপতো বহুতে সুধিছে যে ডেট কি হ'ব ছাৰ, কেতিয়া হ'ব, মই নাজানো ক্লিয়াৰলি। বাট আপোনালোকে ধৰি থওক যে আগষ্টতে হ'ব, আগষ্টৰ আগত নহয়। চ' আগষ্টৰ পিছত হ'ব বা আগষ্টতে হ'ব। গতিকে একদম নিয়াৰেষ্টটো আপোনালোকে ধৰি লওক যে আগষ্টতে হ'ব, আৰু সেই হিচাপে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন চলাই যাওক। যদি পিছুৱাই দিয়ে দেন বেটাৰ, আপোনাৰ ৰিভিজন হ'ব। বেলেগে যেতিয়া পঢ়িব ষ্টাৰ্ট কৰিব আপুনি ৰিভাইজ কৰি থাকিব, গতিকে আপুনি বহুত বেছি আপাৰ এণ্ড এটা পাব, ঠিক আছে। গতিকে এইবিলাক কথা আপোনালোকে অকণমান গুৰুত্ব দিব, অ'কে। নেক্সট এই কথাখিনিয়ে মই ইয়াত অসমীয়াত লিখি দিছোঁ, গতিকে আপোনালোকে এবাৰ পঢ়ি ল'ব। যদিহে আপোনালোকে অসমীয়াত কমফৰ্টেবল, ইয়াত গোটেইখিনি ডাটা পাই যাব, নোটছখিনি পাই যাব, অ'কে। নেক্সট ফাণ্ডামেণ্টেল ডিউটিজবিলাক আমি ডাইৰেক্টলি এতিয়া আৰু পঢ়িব লাগে, বেলেগ কাম একো নাই। অভাৰঅল আমি আগতে পঢ়ি ল'লোৱে যে 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে। চ' ইয়াৰে প্ৰথমটো হৈছে যে to abide the constitution and respect the ideals and institution, the national flag and national anthem, ঠিক আছে। চ' আমি এইখিনি অকণমান অসমীয়াত পঢ়ি লওঁ যাতে আপোনালোকৰ সুবিধা পায়, ঠিক আছে। চ' ইয়াত কি কৈছে, সংবিধান মানি চলিবলৈ আৰু ইয়াৰ আদৰ্শ আৰু প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিবলৈ, ঠিক আছে। ইয়াত আমি কি কৈছে যে আমাৰ এটা মৌলিক কৰ্তব্য হয় যে আমি সংবিধানটো মানি চলা, ইয়াৰ আদৰ্শ আৰু যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাক মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত এইবিলাকক সন্মান কৰা, ঠিক আছে। এইটো আমি এনেও কৰিব লাগে আৰু এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজতো দিয়া আছে, ঠিক আছে। স্বাধীনতাৰ বাবে ৰাষ্ট্ৰীয় সংগ্ৰামক অনুপ্ৰাণিত কৰা মহৎ আদৰ্শবোৰ কঢ়িয়াই অনা আৰু অনুসৰণ কৰা। আমাৰ স্বাধীনতা সংগ্ৰামীৰ যিসকল মনীষী আছে তেওঁলোকে কিছুমান আইডিঅ'লজি আছিল, ঠিক আছে। সেই আইডিঅ'লজিবিলাকে আমাক একচুৱেলি আমাৰ দেশখন স্বাধীন কৰাইছে আৰু সেই আইডিঅ'লজিবিলাকে আমাক অনুপ্ৰাণিত কৰিছে। গতিকে সেই আইডিঅ'লজিবিলাক যাতে আমি সদায় অনুসৰণ কৰিব পাৰোঁ, সেইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ হয়, ঠিক আছে। ভাৰতৰ সাৰ্বভৌমত্ব মানে ছভাৰেনিটি, ঠিক আছে। ঐক্য মানে কি, ইউনিটি, আৰু অখণ্ডতা বজাই ৰখাৰ আৰু সুৰক্ষিত কৰা, ঠিক আছে। চ' একেবাৰে বেছিক বস্তু আৰু এইকেইটা আপোনালোকে দেখিলেই গম পাব যে এইটো এটা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজত আছিল, ঠিক আছে। চ' নেক্সটটো হৈছে দেশক সুৰক্ষা দিয়া আৰু এনে কৰিবলৈ আহ্বান জনোৱাৰ সময়ত ৰাষ্ট্ৰীয় সেৱা প্ৰদান কৰা, ঠিক আছে। গতিকে আপোনাক জোৰ জবৰদস্তি কোনেও ক'তো নিব নোৱাৰে, কিন্তু সেইটো আমি ক'ত পাইছিলোঁ, এইটোৰ এনচাৰ আপুনি দিব লাগিব। ফাণ্ডামেণ্টেল ৰাইটছৰ কোনটো আৰ্টিকেলত কৈছিল যে আমাক ফ'ৰ্চ লেবাৰ কোনেও কৰাব নোৱাৰে? এইটোৰ এনচাৰ কমেণ্ট ছেকশ্যনত দিয়ক, কাৰণ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰ পৰা মই গম পাম যে আপোনালোকে প্ৰপাৰলি ৰিভাইজ কৰি আছে আমাৰ পৰা, ঠিক আছে। চ' এতিয়া চাওক, এতিয়া আপোনালোকক দেশৰ যেতিয়া দৰকাৰ হ'ব, ধৰি লওক আমাৰ সৈন্য সামান্য কম পৰি গৈছে, আমি চিভিলিয়ান পিপুলছবিলাকো দেশক লৈ মানে দেশৰ সেৱা কৰিব লাগে, ঠিক আছে, আৰ্মি ফ'ৰ্চ হিচাপে। তেতিয়াহ'লে ফাণ্ডামেণ্টেল ৰাইটছ আপোনাৰ অধিকাৰ আছে যে আপোনালোকে সেইটো অমান্য কৰিব পাৰে, কিন্তু নাগৰিক আপোনাৰ এইটো ডিউটিও হয়, মৌলিক কৰ্তব্য হয় যে দেশৰ যেতিয়া প্ৰয়োজন হ'ব সেই প্ৰয়োজন সাপেক্ষে আপুনি সেই আহ্বানবিলাকৰ প্ৰতি সমৰ্থন জনোৱাটো, ঠিক আছে। নেক্সট হৈছে ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বা শাখাগত বিবিধতা
অতিক্ৰম কৰি ভাৰতৰ সকলো লোকৰ মাজত সম্প্ৰীতি আৰু উমৈহতীয়া ভাতৃত্ববোধ বৃদ্ধি কৰা আৰু মহিলাৰ মৰ্যাদাৰ প্ৰতি অপমানজনক প্ৰথা ত্যাগ কৰা। ঠিক আছে, একেবাৰে মানে কমন কথা হয়। গতিকে এইবিলাক কথা আমি এনেও বিশ্বাস কৰোঁ যে আমাৰ ধৰ্মীয়, ভাষিক, আঞ্চলিক আমাৰ বিভিন্নতা থাকে, বাট সেই বিভিন্নতাই আমাক কি কৰিব নোৱাৰে, বেলেগ বেলেগ কৰিব নোৱাৰে। আমি সদায় অনৈক্যৰ মাজত ঐক্য, এই কথাটোৱে কোৱা হৈছে। আৰু লাষ্ট পৰ্চনটোত কৈছে যে মহিলাসকলৰ মৰ্যাদাৰ প্ৰতি আমি সদায় গুৰুত্ব দিব লাগে। ঠিক আছে, ডিগনিটি অফ ওমেন। ঠিক আছে, ডিগনিটি অফ ওমেন সদায় আমি এই বস্তুটো মেইনটেইন কৰি চলিব লাগে। ঠিক আছে, দেশৰ সংস্কৃতিৰ সমৃদ্ধ আৰু ঐতিহ্যক মূল্য আৰু সংৰক্ষণ কৰা। ঠিক আছে, আমাৰ যিবিলাক কালচাৰ আছে, কম্পজিট যিবিলাক কালচাৰ আছে, সেইবিলাকৰ যি ঐতিহ্য আছে, হিষ্টৰিক ইম্পৰ্টেঞ্চ আছে, আৰু সেইবিলাক আমি কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। জাষ্ট ৱৰ্ডবিলাক আপোনালোকে অকণমান গুৰুত্ব দিব, পৰীক্ষাত যেতিয়া অপশ্যনত দিব আপোনালোকে এনেই ক্লিক কৰিব পাৰিব। কাৰণ ইয়াত অবভিয়াছলি এনেকুৱা বস্তুবিলাকে দিব যিবিলাক আমি মানি চলাটো আমাৰ দায়িত্ব। ঠিক আছে, মৌলিক কৰ্তব্য, গতিকে ইজি বস্তু হয়। ঠিক তেনেদৰে 7 নম্বৰটো হৈছে আপোনাৰ অৰণ্য, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত আৰু উন্নত কৰা আৰু জীৱিত প্ৰাণীৰ প্ৰতি সহানুভূতি থকা। ঠিক আছে, আমি এজ এ চিটিজেন অৰ এজ এ হিউমেন বিং আমি কি কৰিব লাগে, সকলো জীৱৰ প্ৰতি এটা সহানুভূতি থাকিব লাগে। গতিকে এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজত পৰে। ঠিক আছে, আৰু লগতে অৰণ্য, হ্ৰদ, নদী বা বন্যপ্ৰাণীকে ধৰি সকলো প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰা। গতিকে ইয়াতে অলপ পৰিৱেশ সংৰক্ষণ ৰিলেটেড কথাখিনিও কোৱা হৈছে। ঠিক আছে, আমাৰ হ্ৰদবিলাক আমি লেতেৰা কৰিব নালাগে, নদী লেতেৰা কৰিব নালাগে, অৰণ্যবিলাক কাটি মেলি আমি ধ্বংস কৰিব নালাগে, যিবিলাকৰ কাৰণে আমাৰ বৰ্তমান পলিউশ্যন লেভেলো বাঢ়ি গৈছে। ঠিক আছে, গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ এজ এ চিটিজেন আমাৰ ডিউটি থাকে এইবিলাক সংৰক্ষণ কৰা। ঠিক আছে, বৈজ্ঞানিক খং, এইটো কিবা এটা মিছ ইণ্টাৰেপ্ট হৈছে, ৰ'বচোন। চাইণ্টিফিক টেম্পাৰৰ আমি যিহেতু ট্ৰেঞ্চলেটৰ ইউজ কৰোঁ, এইটো খং দেখাই দিছে, চৰি ফৰ ডেট। বাট চাইণ্টিফিক টেম্পাৰ মানে বৈজ্ঞানিক মানসিকতা। ঠিক আছে, বৈজ্ঞানিক মানসিকতা, মানৱতাবাদ আৰু অনুসন্ধান আৰু সংস্কাৰৰ মনোভাৱ বিকশিত কৰা। ঠিক আছে, চ' হিউমেনিটি থাকিব লাগিব আৰু লগতে আমাক চাইণ্টিফিক টেম্পাৰো লাগিব। এইখিনিতে মোৰ এটা ইম্পৰ্টেণ্ট কথা মনত পৰি গৈছে, এইটো এডিআৰিৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, বাট এইটোত গান্ধীজীয়ে এবাৰ কৈছিল, চায়েন্স উইদাউট হিউমেনিটি ইজ এ চিন। ঠিক আছে, এইটো কেতিয়াবা আপোনালোকে যদি মানে কি এনেকুৱা এক্সাম দিয়ে য'ত লিখিব লাগে, এইবিলাক ক'ত ইউজ কৰিব পাৰে। চায়েন্স উইদাউট হিউমেনিটি ইজ এ চিন, মানে বৈজ্ঞানিক উদ্ভৱ হয় যদি কিন্তু তাত কোনো হিউমেনিটিয়ে নাথাকে, মানৱতা নাথাকে, সেইটো এটা দোষ হয়। ঠিক আছে, গান্ধীজীৰ মতে। আৰু মানে সেইটো আপুনি ধৰিব পাৰে, এটম বম বনাইছে, এটম বমে কি কৰিছে, হিৰোশ্বিমা আৰু নাগাচাকিক ধ্বংস কৰি দিছে। গতিকে এইটোত চায়েন্স পূৰা হৈ আছে কিন্তু মানৱতা নাই। ঠিক আছে, গতিকে এনেকুৱা কথাবিলাক কৈছিল। চ' এইটো আপোনালোকে মনত ৰাখিব যে আমাৰ ডিউটিজতো কি কৈছিল যে বৈজ্ঞানিক মানসিকতা আমি বঢ়াব লাগিব, টেম্পাৰামেণ্ট বঢ়াব লাগিব, কিন্তু লগতে মানৱতাবাদো লাগিব, অনুসন্ধান আৰু সংস্কাৰৰ প্ৰতি মনোভাৱো থাকিব লাগিব। ঠিক আছে, নেক্সট, ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা আৰু হিংসা ৰক্ষা কৰা। হিংসা মানে আমি নাৰাখা। ঠিক আছে, ৰাজহুৱা সম্পত্তি আমি সুৰক্ষিত কৰিব লাগিব, মানে পাব্লিক প্ৰপাৰ্টি আমি সুৰক্ষিত কৰিব লাগিব, এণ্ড এবজিউৰ দ্য ভায়োলেঞ্চ, হিংসাৰ পৰা আমি মানে হিংসা নকৰাকৈ থাকিব লাগিব। ঠিক আছে, নেক্সট আমাৰ ব্যক্তিগত আৰু সামূহিক কাৰ্যকলাপৰ সকলো ক্ষেত্ৰত উৎকৃষ্টতাৰ দিশত চেষ্টা কৰা, যাতে ৰাষ্ট্ৰখন নিৰন্তৰভাৱে উচ্চ স্তৰৰ প্ৰচেষ্টা আৰু প্ৰাপ্তিলৈ উন্নীত হয়। ঠিক আছে, ব্যক্তিগত আৰু সামূহিক কাৰ্যকলাপ মানে আপুনি পাৰ্চনেলি আৰু অভাৰঅল কালেক্টিভলি এনেকুৱা এক্টিভিটি কৰিব লাগিব যিটোৱে কি কৰে, দেশখনক কনষ্টেণ্টলি কি কৰিব, আপোনাক আগুৱাই লৈ যাব, দেশখনক আগুৱাই লৈ যাব। গতিকে আপোনাৰ প্ৰত্যেকটো কামে কেনেকুৱা হ'ব লাগে, বা আপোনাৰ সামূহিক কামবিলাকে সদায় দেশৰ যাতে উন্নতি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কৰিব লাগে। ঠিক আছে, গতিকে এইটো কথা কৈছে, একেবাৰে বেছিক কথা কিন্তু ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট, তেওঁৰ সন্তান বা ৱাৰ্ডক 6 পৰা 14 বছৰ বয়সৰ ভিতৰত শিক্ষাৰ সুযোগ প্ৰদান কৰা। এইটো আমি 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টত অলৰেডি পঢ়িছিলোঁ। ঠিক আছে, ইয়াত আমি পঢ়িছিলোঁ যে আমাৰ এইটোৱে কি হয়, 21A জৰিয়তে আমি ফাণ্ডামেণ্টেল ৰাইটছ দিওঁ। ঠিক আছে, ফাণ্ডামেণ্টেল ৰাইটছ দিওঁ এজন ছাত্ৰক যে তেওঁৰ 6 পৰা 14 বছৰৰ ছাত্ৰবিলাকৰ
শিক্ষাৰ অধিকাৰ আছে ঠিক আছে এডুকেশ্যনৰ অধিকাৰ আছে গতিকে এই কথাটো আপোনাৰ ডিউটিও হয় ডিউটি কিন্তু কাৰ হয় মাক দেউতাকৰ ঠিক আছে অধিকাৰটো কাক দিছে ল'ৰাটোক দিছে যে তাৰ নিজৰ শিক্ষাটো লোৱাৰ অধিকাৰ আছে গতিকে দুয়োটাৰে বিষয়বস্তু একে আৰ্টিকল 21A আৰু আপোনাৰ ফাণ্ডামেণ্টেল ডিউটিছৰ 11 নম্বৰ ক্লজটোৰ দুয়োটাৰে বিষয়বস্তু একে বাট কথাটো মানে কোৱা টোনটো বেলেগ ইয়াত ফাণ্ডামেণ্টেল ৰাইটছত যিটো দিছিল সেইটো ল'ৰাজনক দিছিল যে তোমাৰ শিক্ষাৰ অধিকাৰ আছে তাৰ কাৰণে তোমাক যদি কোনোবাই উলংঘন কৰে তুমি কোৰ্টৰ ওচৰত যাব পাৰিবা বাট 11ত কি কৈছে মাক দেউতাকক যে এজ এ পেৰেণ্টছ আপোনালোকৰ ডিউটি হয় আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক পঢ়োৱাটো ঠিক আছে গতিকে এইখিনি কথা একেই হয় বিষয়বস্তু একে বাট দুটা বেলেগ বেলেগ আৰ্টিকলত মেনশ্যন আছে ঠিক আছে গতিকে আপোনালোকে মনত ৰাখি থৈ দিব কেতিয়াবা এনেকৈ দিব 86 শিক্ষাৰ কথা কোনটো আৰ্টিকলত মেনশ্যন আছে তাৰ আপোনাৰ 21A বুলি দি দিব তাৰপিছত ক'ব 51A তাৰপিছত দিব 45 কিন্তু আপোনালোকে যদি লক্ষ্য কৰে তিনিও তাতে মেনশ্যন আছে আৰু তলত দিব অল অফ দি এবভ চ' আপোনালোকে যদি বাকী দুটা নাজানে 21A ক্লিক কৰি আহিব আৰু তেতিয়া এনচাৰটো ভুল হৈ যাব কাৰণ বাকী দুটা আৰ্টিকলতো শিক্ষাৰ কথাই কৈছিল ঠিক আছে গতিকে এনেকুৱা অলপমান ক্ৰিটিকেল কৰিব বিচাৰিলে গতিকে আহিব পাৰে এনেকৈ চ' আমাৰ যদি অভাৰঅল বেছিক আইডিয়া থাকে মই যেনেকৈ শিকাই গৈ আছোঁ তেনেকৈ যদি আপোনালোকৰ বেছিক আইডিয়া আছে এনেকুৱা যিবিলাক অলপমান ট্ৰিকি কুৱেশ্যন কৰি দিব সেইবিলাকো আপোনালোকে ইজিলি হেণ্ডেল কৰিব পাৰিব ঠিক আছে চ' যেহেতু মই আগতে কৈছোঁ যে ফাণ্ডামেণ্টেল ডিউটিজ চেপ্টাৰটো সৰু ঠিক আছে আৰু আমি এইটো সেইকাৰণে একেবাৰে কম সময়ৰ ভিতৰত কভাৰ আপ কৰিব পাৰোঁ অ'কে চ' এইটো ইয়াতে সমাপ্ত হৈ গ'ল আমাৰ বাকী প্ৰীতম ছাৰে কাইলৈকে আজি ইভিনিঙলৈকে আপোনাৰ আমাৰ যিবিলাক বৰ্তমান এইবাৰ নিৰ্বাচনী হৈছে সেই নিৰ্বাচনী ৰিলেটেড এটা কভাৰেজ কৰা এটা ভিডিঅ' লৈ আহিব গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব তাত আপোনাৰ নিৰ্বাচনী ৰিলেটেড যিবিলাক ষ্টেটিক বস্তু আছে মানে কেনেকৈ নিৰ্বাচনী হয় তাৰপিছত আপোনাৰ কিমান মেজৰিটি লাগে বা আপোনাৰ দলবিলাক কেনেকুৱা বা বৰ্তমান যিবিলাক চৰকাৰ আছে বা মৰ্চা যিবিলাক আপোনাৰ কলিজন চৰকাৰ গঠন হৈ আছে সেইবিলাক কেতিয়া ফৰ্ম হৈছিল এই গোটেইবিলাক কভাৰ আপ কৰিব গতিকে এই ভিডিঅ'টো আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত ভালেখিনি ইম্পৰ্টেণ্ট হ'ব গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব ঠিক আছে চ' আজিলৈকে এইখিনিয়ে ফাণ্ডামেণ্টেল ডিউটিছটো আমি আজি কভাৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি পলিটিৰ আন এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিম তেতিয়ালৈকে আপোনালোকেও পঢ়ি থাকক চ' গুড বাই থেংক ইউ